ইজাজ দা কি হ'ব ফটো শ্বুট কৰিব এইটো স্পৰ্টিং পিন্ধি ন আৰু চশমাটো লগাওকচোন কেনেকুৱা লাগে চাওঁ অঁ ইজাজ দাক ভাল লাগিছে দেই ভাল পোষ্ট এটা দিয়কচোন থেংক ইউ ভাল পোষ্ট এটা দিয়ক আমাৰ ইজাজ দাই ভাল পোষ্ট এটা দিব এতিয়া গাইজ আপোনালোকে কমেণ্ট কৰি ক'বচোন দেই ইজাজ দা কেনেকুৱা লাগিছে এই স্পৰ্টিংটোত গুড থিং টেক টাইম ৱাও চালিয়া লাগিছে আপোনালোকে অডিয়েঞ্চে ক'ব কেনেকুৱা লাগিছে আমাৰ ইজাজ দা পকা বিলাহী নহয় একদম ধুনীয়া লাগিছে কিন্তু দেই আজি আমি ওলাইছোঁ আৰু ইজাজ দা আৰু মই ফুৰিবলৈ কাৰণে ইজাজ দাই ক'ৰবাত লৈ যাব আৰু আমি হেৰিলৈ গৈ আছোঁ এনেতো যোৱা কথা আছিলে হেৰি নিমাতী ঘাট এতিয়া চাওঁচোন ক'লৈ যাওঁ নিমাতী যাওঁ মানে কপিলামুখলৈ যাওঁ মানে ইজাজ দাৰ কেইটামান ফটো শ্বুট কৰি দিব লাগে সেইটো কাৰণে আমি ওলাই গৈ আছোঁ আৰু ইজাজ দা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে গাইছ এতিয়া বাৰু আগলৈ দেখাইছোঁ আৰু আপোনাক গাইছ আমি এতিয়া ৰখিছোঁ আৰু এয়া আমাৰ ৰাজা দা ফটো শ্বুট কৰিব আহিছে অঁ ৰাজা দা আপোনাৰ ফটো শ্বুটটো কৰি দিওঁ নেকি ৰ'বা অকণ বিৰতি লওঁ অঁ চুলি আমাৰ ৰাজা দাদাই চুলি ঠিক কৰি আছে এতিয়া গাইছ ৰাজাদাৰ দুটামান ফটো শ্বুট কৰি দিম আৰু চাওঁ আৰু কি হয় ফটো কেনেকৈ আহে আৰু আপোনালোকে এইটো চাব পাৰে আমি নিমাতী ঘাটৰ এই কি জেগা এইটো নিমাতী ৰোডত আছোঁ দাদা বৰ্তমান নিমাতীলৈ 1 কিলোমিটাৰ দূৰত্ব আছে বৰ্তমান আমি নিমাতীলৈ 1 কিলোমিটাৰ দূৰত্ব আছে আৰু ভাল লাগিব আপোনালোকৰ আমি গেলাবিলৰ কাষত আছোঁ গেলাবিলটো এইটো চাব পাৰে আপোনালোকে এইটো কি হয় দাদা গেলাবিল ন আৰু চাওক এইটো দুই চাইডে দেখাই দিছোঁ গেলাবিল চাওক গাইছ আকাশখন ইমান আহি পালোহি নিমাতী ঘাটলৈ আৰু এই দৃশ্যটো দেখিব পাৰিছে আপোনালোকে এইটো নিমাতী ঘাটলৈ আহিছোঁ এইটো ৰাস্তাটো চাব পাৰে এইটো দি সোমাব হ'লে এইটো আমি মানে কি হ'ল নিমাতী ঘাটতো ফটো শ্বুটটো কৰিলোঁ আৰু ভিডিঅ' দুটামান বনোৱা হ'ল আৰু এতিয়া আমি গৈ আছোঁ গেলাবিললৈ গেলাবিলৰ কাষে কাষে তাকেহে এতিয়া ইজাজ দাও আছে এয়া আৰু ইজাজ দা কিবা এটা ক'ব বিচাৰিছে গেলাবিলটো গেলাবিল আহি পালোহি গেলাহুৱা বিল এইটো হেৰি ৰোডটোত পৰে কি ৰোড এইটো নিমাতী ৰোড এই ছাগলীবিলাক নহয় ওচৰে পাছৰে আহি যায় ঐ চাওক চাওক কি ধুনীয়া চিন আৰু গাইছ আমি এতিয়া ভিডিঅ' বনোৱা শ্বুটিং চব হৈ গ'ল আৰু আমাৰ ইজাজ দাৰ লগত এতিয়া গৈ আছোঁ ইজাজ দা আপুনি কিবা ক'ব আমি এতিয়া ঘৰলৈ উভতিছোঁ বৰ্তমান ভাল লাগিলে আজি বহুত ফুৰিলোঁ টাইম পাছো কৰিলোঁ এতিয়া আমি ঘৰলৈ উভতিছোঁ বৰ্তমান এতিয়া ভিডিঅ'টো ইমানতে আমি সামৰণি মাৰিছোঁ আৰু গাইছ ভিডিঅ'টো এতিয়া সামৰণি মাৰিছোঁ আৰু এতিয়া ঘৰলৈ যাওঁ আৰু কিবা এটা খাই লওঁ বাৰু ঠাণ্ডাও লাগিছে আৰু এই ঠাণ্ডাখনত আমি ঘূৰি ফুৰিছোঁ